নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা আৰু নকৈ নোৱাৰো অনুষ্ঠানত আজি এটা বিশেষ বিষয় আপোনালোকৰ সন্মুখলৈ আনিব খুজিছোঁ। বিষয়টো হ'ল আজি 17 ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজা। আপোনালোক নিশ্চয় সকলোৱে দিনটো পূজা পাৰ্বণত ব্যস্ত আছিল। আপোনালোকলৈ শুভেচ্ছা জনাইছোঁ। আজি 17 ছেপ্টেম্বৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। তেখেতে আজি ৭৫ বছৰ বয়সত ভৰি দিলে। ২০২৫ চনৰ যেতিয়া তেখেতে ৭৫ বছৰ সম্পূৰ্ণ কৰিব, তেতিয়া দেশৰ ৰাজনীতিত তেখেতে থাকিব নে নাথাকে এই কথাবিলাক আলোচনা কৰাৰ সময় এতিয়া নহয়, পৰৱৰ্তী সময়ত এই বিষয়ে আলোচনা কৰিম। এতিয়া কথাটো হ'ল, কেন্দ্ৰত তৃতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ যি চৰকাৰ গঠন হৈছে, সেই চৰকাৰখন আগতকৈ দুৰ্বল নেকি? এক দৃষ্টিত চাব গ'লে দুৰ্বল আৰু অন্য দৃষ্টিত চাব গ'লে সবল। কিন্তু কেন্দ্ৰৰ বিজেপি চৰকাৰতকৈ ৰাজ্য চৰকাৰখন কিন্তু আমাৰ ইয়াত যথেষ্ট শক্তিশালী বুলি ক'ব লাগিব। কেন্দ্ৰত দুৰ্বল বুলি এনেকুৱা এটা অনুভৱ এই কাৰণেই হৈছে, কেন্দ্ৰত আপোনালোক সকলোৱে জানে, মই ইয়াৰ আগৰ কেইবাটাও ব্লগত কৈছোঁ যে অহা 4 মাহ যথেষ্ট গুৰুত্বপূৰ্ণ। এই 4 মাহ সাৱধানে চলিব লাগিব। আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় হওক, প্ৰধানমন্ত্ৰী তালৈ হওক, এই খবৰবিলাক আহে। বাহিৰা শক্তিয়ে ভাৰতক ঘেৰি ধৰাৰ যি এক চক্ৰ চলি আছে, আৰু সেই চক্ৰবিলাকত আমাৰ দেশৰেই কিছুমান দেশ বিৰোধী নেতাই সহযোগ কৰিছে। সেইকাৰণেই যেনেদৰে আমেৰিকান ডিপ ষ্টেট এইবিলাকে আমাৰ বিৰুদ্ধে কাম কৰি আছে। গতিকে হয়তো প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত কিছু সাৱধানেৰে আগবাঢ়িছে। আৰু কংগ্ৰেছ দলৰ ইক'ছিষ্টেমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰতীয় জনতা দলক এনেদৰে আক্ৰমণ কৰিছে, তথাপিও কিন্তু এই দলটোৱে ইয়াৰ প্ৰত্যুত্তৰ দিয়া নাই। এনে নহয় যে ভাৰতীয় জনতা দলত তেনেকুৱা প্ৰত্যুত্তৰ দিব পৰা ব্যক্তি নাই, আছে। কিন্তু মোৰ দৃষ্টিত ভাৰতীয় জনতা দলে কোনো ক্ষেত্ৰত কোনো ধৰণৰ সুযোগ এই বিৰোধী শক্তিক দিব খোজা নাই। সেইকাৰণেই কালি গুজৰাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিওঁতে এটা কথা স্বীকাৰ কৰিছে যে কংগ্ৰেছ ইক'ছিষ্টেমে মোৰ অপমান কৰিছে, মোৰ যথেষ্ট ভৎসনা কৰিছে, কিন্তু মই তাৰ একো উত্তৰ নিদিওঁ বুলি প্ৰতিজ্ঞা কৰিছোঁ। এই কাৰণেই যে মই চৰ্দাৰ বল্লভভাই পেটেল জন্ম হোৱা ঠাইৰ পৰা ওলাই অহা এগৰাকী নেতা। গতিকে সেই উত্তৰটোতেই বহু উত্তৰ পোৱা যায়। এতিয়া কথা হ'ল কি, ৰাজ্যত যদি চাওঁ আমি, ৰাজ্যত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যথেষ্ট সাহসী পদক্ষেপ কিছুমান লৈছে। দেখাত বা শুনাত এনেকুৱা লাগিব পাৰে মুছলমান বিৰোধী নেকি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুছলমান বিৰোধী নেকি, এই ভাৱবিলাক আহে। কিন্তু নহয়, তেখেতে সংবিধানৰ গণ্ডিৰ মাজত থাকি যিখিনি কৰিব লাগে সেইটোৱেই কৰিছে। বিধানসভাৰ মজিয়াত তেখেতে কৈছে যে অসমৰ ভৌগোলিক পৰিৱেশ বা ভৌগোলিক ছবিখন সলনি হৈছে, তাৰ বাবে তেওঁ যি কৰিব সেয়া অত্যন্ত সাহসেৰে কৰিব। মোৰ দৃষ্টিত তেখেত এগৰাকী সাংঘাতিক জাতীয়তাবাদী থকা নেতা, আৰু সেইকাৰণে তেওঁ সেই কামখিনি কৰিছে। দ্বিতীয়তে তেওঁ বাল্য বিবাহ বন্ধ কৰিছে। বাল্য বিবাহটো কেতিয়াবাই বন্ধ হ'ব লাগিছিল, কিন্তু আমাৰ অসমত চলি থকা অৱস্থাত সেই ঘটনাটো ইমান দিনতো কংগ্ৰেছ চৰকাৰেও কৰিব পাৰিলেহেঁতেন। গতিকে তেওঁ সেইটো সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আছে, সেই নিৰ্দেশটোকেই পালন কৰিছে। এতিয়া আপোনাৰ সোণতলী, কচুতলী এইবিলাকত যে উচ্ছেদ হৈছে, উচ্ছেদটো আইনৰ বাহিৰত হোৱা নাই। য'ত ট্ৰাইবেল বেল্ট এণ্ড ব্লক, তাত যিটো প্ৰটেক্টেড শ্ৰেণী আছে, আৰু এয়া 1850 চনতে গোপীনাথ বৰদলৈৰ দিনতেই কৰা আইন। সেই আইনখনত আকৌ 1950 চনত আপোনাৰ কৰিছে কংগ্ৰেছ চৰকাৰে। সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক, এই এনেকৈ ট্ৰাইবেলখিনিক, জনজাতীয় লোকখিনিক এটা প্ৰটেকশ্যন দিছে। এতিয়া সেই কামটোত যদি অজনজাতীয় লোক বহি থাকে, তেতিয়াতো চৰকাৰে সেই কামটো কৰিছে, তাত বেয়া পাবলগীয়া একো নাই। কিন্তু আজি মই মুখ্যমন্ত্ৰীৰ এটা বক্তব্য শুনিছোঁ, শুনি পেলাই মই এটা কথাই অনুৰোধ কৰিম, কথাবিলাক কিন্তু ইমান সহজভাৱে নল'ব। এটা শক্তিয়ে এই চৰকাৰৰ বিৰুদ্ধে কাম কৰিয়েই আছে। গতিকে আপুনি যে প্ৰশ্নকাকত লিক হৈছে সেইটো
অতি সহজ কথা এনেকুৱা নহয়। তাৰমানে এটা শক্তিয়ে যে কাম কৰি আছে আপোনালোকৰ সফলতাৰ শত্ৰু, এই কথাটো উপলব্ধি কৰিব আৰু সেইকাৰণে সতৰ্ক দৃষ্টি ৰখা দৰকাৰ। তাৰমানে দেখিছে আপুনি ৰেল এক্সিডেণ্ট হৈছে, কিয় হৈছে? আমি দেখিছোঁ ৰেল লাইনত ডাঙৰ ডাঙৰ গছৰ শিলৰ এইবিলাক বহাই দিছে। কোনে কৰিছে? কোনোবা এটা শক্তিয়ে কৰি আছে। সেই যে কলিকতাত হৈছিল, CBI যেতিয়া ধৰিলে এজন ইঞ্জিনিয়াৰ জড়িত আছিল, UPত হৈছে, বিহাৰত হৈছে। তাৰমানে নৰেন্দ্ৰ মোদীক হওক, আপোনাক হওক, এই শক্তিবিলাকে আপোনালোকক বলে নোৱাৰি। দুৰ্নীতিতটো একো ধৰিবই পৰা নাই। দুৰ্নীতিত তেওঁলোকে ধৰিব পৰা নাই, যিহেতু তেওঁলোকে এই কামবিলাক কৰিছে। ইনফ্ৰাষ্ট্ৰাকচাৰ ধ্বংস কৰিছে। তেওঁলোক দেশপ্ৰেমিক নহয়তো। তেওঁলোকে ডাঙৰ ডাঙৰ ষ্টেচু পেলাই দিছে, তাৰ দ্বাৰা ক'ব খোজে যে এয়া নৰেন্দ্ৰ মোদীয়ে বনোৱা ষ্টেচু, নৰেন্দ্ৰ মোদীয়ে বনোৱা ব্ৰিজ, এইবিলাক ভাঙি গৈছে। কিন্তু কৰিছে এটা শক্তিয়ে। এই শক্তিটোক আপোনালোক সকলোৱে খুব সূক্ষ্মভাৱে লক্ষ্য ৰাখিব লাগিব। এতিয়া ইয়াত প্ৰশ্নকাকত যে লিক হৈছে, সকলোখিনি ঠিক হোৱাৰ কাৰণে এটা শক্তি, কাৰণ আপুনি জানিব 60 বছৰ 70 বছৰ কংগ্ৰেছে শাসন কৰিছিল যেতিয়া তেওঁলোকৰোতো মানুহ আছেই। আজি আপোনালোকে ধৰক জিকিছে, আপোনালোকে যদি 30 কোটি ভোট পাইছে, কোনোবাই আৰু 10 কোটি ভোটৰ মানুহ আছে ন, সেই মানুহখিনিয়ে এই কামবিলাক কৰি থাকে। ইমানখিনি কৰাৰ পিছতো শিক্ষকসকল বা কেমেৰামেন এইবিলাক যে জড়িত হৈছে এই কামবিলাকত কেৱল বদনাম কৰিবলৈ। গতিকে এই বদনাম কৰিয়ে তেওঁলোকে এতিয়া কলিকতাত যিটো আন্দোলন হৈছে, সেই আন্দোলনটো দেখাত ডাক্তৰৰ বিৰুদ্ধে ডাক্তৰৰ কাৰণে হৈছে, সেইটো মই মানি লৈছোঁ। কিন্তু ইয়াত মই এটা বেলেগ গোন্ধ পাই আছোঁ। এই শক্তিটোৱে লাখ লাখ ছাত্ৰৰ লগ হৈছে, ঠিক আছে, কিন্তু তাৰ মাজত কেইজনমান ছাত্ৰ থাকে কোনোবা এটা শক্তিৰ পৰা তেওঁলোকে সহায় পাই থাকে আৰু সেই শক্তিটোৱে সোমাই পৰে আৰু আৱেগৰ ধুমুহাত বিবেক হেৰুৱাই বাকী ছাত্ৰসকলেও জঁপিয়াই পৰে। কাৰণ এটা কথা ঠিক, মই TMCক সমৰ্থন কৰোঁ নকৰোঁ সেইটো দূৰৰ কথা। এটা আন্দোলন হ'লে আন্দোলনটোত এখন চৰকাৰে কি কৰিব পাৰে? আলোচনালৈ আহক, আপোনালোকৰ লগত কথা পাতিম, অমুক তমুক, এইবিলাকেই কৰিব পাৰে। কিন্তু এই ছাত্ৰখিনি খুব এডামেণ্ট দেখা পাইছোঁ। আনকি সৰ্বোচ্চ ন্যায়ালয়েও তেওঁলোকক আদেশ দিছে, তথাপিও তেওঁলোকে মানা নাই। সেই কথাবিলাকেই কিন্তু বাংলাদেশতো হৈছিল। প্ৰথমতে তেওঁলোকে সংৰক্ষণৰ বিৰুদ্ধে আন্দোলন কৰিছিল। সংৰক্ষণৰ সমস্যাটো যেতিয়া সমাধান হ'ল, তেওঁলোকে কৈছে নহয়, হাছিনাই ৰিজাইন দিব লাগিব। গতিকে এনেকুৱা শক্তিবিলাকৰ প্ৰতি কিন্তু খুব তীক্ষ্ণ দৃষ্টি ৰখা ভাল। আৰু আপোনাৰ অসমত যিখন ৰাজ্য চৰকাৰ চলি আছে, আপোনাৰ শত্ৰু কোন? আপোনাৰ শত্ৰু সফলতাৰ শত্ৰুটো বৰ ডাঙৰ শত্ৰু। সেইকাৰণে মই অনুৰোধ কৰিম যে আপুনিও প্ৰতিটো বস্তু অতি সূক্ষ্মভাৱে লক্ষ্য ৰাখিব। কাৰণ এটা শক্তি আছে, সেই শক্তিটোৱে বদনাম কৰিবলৈ বা তাৰ অজুহাততেই এটা ডাঙৰ আন্দোলনৰ থিয় কৰাবলৈ প্ৰচেষ্টা চলাই থাকে। গতিকে এনেকুৱা কামবিলাক যাতে নহয়। আৰু আপুনি মিডিয়াৰ কথা কৈছে যে মিডিয়াই এইবিলাক তেওঁলোকৰ কৰিব, কাৰণ ইছ্যুৱেই নাই না। তেওঁলোকে চুমি বৰাক লৈ ব্যস্ত আছে, দুদিন পিছত আপোনাৰ উচ্ছেদক লৈ ব্যস্ত। এইবিলাকেই তেওঁলোকৰতো নিজাকৈ কোনো ইছ্যু নাই যে চৰকাৰে এই আঁচনিখন কিয় এনেদৰে কৰা নাই, চৰকাৰৰ এই আঁচনিখনত এইখিনি খুঁত আছে। সেই গঠনমূলক সমালোচনাটো একো নাই। যিহেতু গঠনমূলক সমালোচনা নাই, তেওঁলোকে এইবিলাকেই এটা ৰস পায়। আৰু তেওঁলোকৰতো এখন TRPৰ চলেই, আপুনিও জানে, ময়ো জানো, সকলোৱে জানে। গতিকে সেইটো কিমান দিন চলিব? তেওঁলোকে তেনেকৈ চলাই থাকে। গতিকে আপোনাৰ মোৰ এটাই অনুৰোধ যে আপুনি অলপ সাৱধানে কৰিব। আপোনাৰ বয়সো যথেষ্ট কম, কাম কৰাৰ দুৰন্ত হেঁপাহ আছে, বুজি পাওঁ, কিন্তু কাম কৰোঁতে সাৱধানতা ল'বই লাগিব। কাৰণ এটা শক্তিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হওক, যোগী আদিত্যনাথৰ চৰকাৰ হওক, নৰেন্দ্ৰ মোদীৰ চৰকাৰ হওক, এইকেইটাত যদি আক্ৰমণ কৰিব পাৰে তেওঁলোক সফল। গতিকে আপোনালোক সাৱধান হোৱাটো কিন্তু প্ৰয়োজন। আজিলৈ ইমানেই, ধন্যবাদ।